এয়া হৈছে হুজাইৰ এখন ব্যতিক্ৰমী বিয়া আৰু ইমান সুন্দৰকে ইমান আটকধুনীয়া সুন্দৰকৈ পেণ্ডেলখন প্ৰস্তুত কৰিছে আৰু এয়া চাওক গেটখনেৰে ভিতৰলৈ প্ৰৱেশ কৰি থকাৰ সেই মুহূৰ্তৰ সেই পৰিৱেশ আপোনালোকে চাওক যিখন পেণ্ডেল সৃষ্টি কৰিছে ডবকাৰ শংকৰ চিল নামৰ যিগৰাকী ডেকৰেটৰ যিগৰাকী অনাৰ তেওঁৰ চমৎকাৰ এয়া এই ডাঙৰ বৃহৎ পেণ্ডেলখনৰ ভিতৰলৈ আজি মই প্ৰৱেশ কৰি আছো দেখুৱাই আছো আপোনালোকক আৰু এই ব্যতিক্ৰমী বিয়া হৈছে এগৰাকী যুৱকৰ বিয়া যিখন বিয়াত নামি দামী প্ৰভাৱশালী একেবাৰে সৰুৰ পৰা ডাঙৰ আদি কৰি বিভিন্ন ধৰণৰ ব্যক্তিসকল আমন্ত্ৰিত নিমন্ত্ৰিত অতিথিসকল আহিছে এয়া হৈছে ডবকাৰ যিগৰাকী মা ৰেখা টেণ্ট সেই ডবকাৰ মা ৰেখা টেণ্ট যিখন টেণ্টে ইমান আটকধুনীয়া সুন্দৰকৈ পেণ্ডেলখন প্ৰস্তুত কৰিছে মানে মানে জীৱিত গছত ফল ধৰাৰ নিচিনা আম লাগি আছে চাওক কেনেদৰে আম লাগি আছে কেটাৰিং চাওক আপোনালোকে এয়া কেটাৰিং দেখুৱাইছো আৰু ইয়াতে হৈছে যিসকল হিন্দু ধৰ্মাৱলম্বী ভাইসকলক নিমন্ত্ৰণ কৰা হৈছে তেওঁলোকৰ বাবে সেপাৰেট ইয়াতে সুন্দৰকে সিস্টেম ইয়াতে ৰাখিছে আৰু এইফালে আমি হুমাই গৈ আপোনালোকক ভিতৰলৈ লৈ গ'লে ইয়াতে দেখা পাব পুৰুষসকল মানে ইছলাম ধৰ্মাৱলম্বী পুৰুষসকলৰ বাবে ইয়াতে ৰাখিছে সুন্দৰ সুন্দৰ ডাইনিং সুন্দৰভাৱে কেটাৰিং ইয়াত লাগি আছে আৰু যিসকল আলহী আহিছে ইয়াতে কি সুন্দৰকে তেওঁলোকে প্ৰথমতে বহিছে তেওঁলোকে মহিলাসকলৰ এইটো সাইড সম্পূৰ্ণৰূপে মহিলাসকল ইয়াত চাওক আপোনালোকে হাজাৰ হাজাৰ মহিলা আপোনালোকে দেখা পাইছে ইয়াত কেৱল মাত্ৰ মহিলাসকল ইয়াতে আছে কেৱল আপোনালোকে কেমেৰাত দেখিছে এই গোটেই এই সাইডটো কেৱল মহিলাৰ যদে মদে ব্লগাৰ বা যদে মদে ভিডিঅ' বনোৱা যদে মদে ফেচবুক পৰ্টেল এই মানে এই পৰিৱেশটো তাতে হুলস্থুলীয়া পৰিৱেশটো তেওঁলোকে পাৰমিশন দিয়া নাই যাৰ বাবে এটা বস্তু ভাল লাগিছে আমি ভিডিঅ' কৰি আছো পারমিশন লৈ আমার সম্পূর্ণ পারমিশন লোৱাৰ পাছত আমি এই আমাৰ কেমেৰা ইয়াত সোমাই গৈছে প্ৰথমতে আপোনালোকক পুৰুষৰ গেট দেখুৱাইছিলো ভিতৰলৈ প্ৰৱেশদ্বাৰ আৰু এয়া প্ৰৱেশ কৰি আছো যিখন মহিলাসকলৰ প্ৰৱেশদ্বাৰত কি আটক ধুনীয়াকে লাইটিং কৰিছে চাওক আপোনালোকে গোটেই ৰাস্তাত লাইটিং কমসে কম এই মহিলাসকলে যিখন ৰাস্তাৰে ভিতৰত প্ৰৱেশ কৰি আছে প্ৰৱেশদ্বাৰেৰে এই প্ৰৱেশদ্বাৰ কমসে কম 200 পৰা 250 মিটাৰ দীঘলীয়া হ'ব আৰু এই দীঘলীয়া প্ৰৱেশদ্বাৰেৰে মহিলাসকলে তেওঁলোকে প্ৰৱেশ কৰি আছে কিছুমানে খোৱাৰ পাছত ইয়াৰ পৰা ওলাই আছে তেওঁলোকে আৰু ইমান সুন্দৰ চাৰিওফালে লাইটিং মানে কি ক'ব আৰু চমৎকাৰ ক'বলৈ গ'লে হুজাইৰ এই বিয়াখনে ক'বলৈ গ'লে এক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু এই যিমান আগলৈকে আপোনালোকে যায় এই বহুত দীঘল এই প্ৰৱেশদ্বাৰ মহিলাসকলৰ এই প্ৰৱেশদ্বাৰ আপোনালোকক দেখুৱাইছো গাড়ীৰ তেওঁলোকে পাৰ্কিং ৰাখিছে তাতো হাজাৰ হাজাৰ গাড়ী পাৰ্কিং মানে ইমান ডাঙৰ এখন বিয়াত আপোনালোকে গম পায় হাজাৰ হাজাৰ গাড়ী পাৰ্কিং ইয়াতে ব্যৱস্থা সুন্দৰকে তেওঁলোকে ৰাখিছে আসলতে শংকৰ নামৰ এগৰাকী ব্যক্তি এয়া মই কেমেৰাত পাই গৈছো শংকৰ দা আসলতে মই পেণ্ডেলৰ ই মূৰৰ পৰা হি মূৰলৈ সোমাই আছো কিন্তু আপোনাক বিচাৰিছো যে ইমান চমৎকাৰ যিটো সৃষ্টি দিছে আপুনি ক'বলৈ গ'লে পেণ্ডেলৰ ক্ষেত্ৰত আসলতে কেনেকৈ সম্ভৱ হৈছে মানে গছত আমো ধৰা দেখা পাইছে আমি পকা আম লগাই দিছো তেনেধৰণৰ ইউনিক কিবা কাম কৰিছোঁ যেনেকৈ আমাৰ আজিকালি বাহিৰত যিবোৰ পেণ্ডেল চলে ডুবাই চৌদি বা কুৱেইট সেইখিনি থিম আমি ইয়াত ধৰিবলৈ চেষ্টা কৰিছোঁ বা যত্ন কৰিছোঁ আমাৰ মিস্ত্ৰীকেইটা বাহিৰৰ আছে কৰি আছোঁ আজি কিছুদিনৰ পৰা একচুৱেলি আমাৰ টোপনিও ক্ষতি আজি 2-3 দিন ৰাতিৰ পৰা আপোনাক পাই মই বহুত ভাল পাইছোঁ ধন্যবাদ দাদা এইখিনিয়ে মই ক'লোঁ আৰু আমাৰ ডবকাৰ ইকবাল ভাই আছে যি চমৎকাৰ দিছে আমাৰ ডবকাৰ ডেকৰেটৰে মইতো তেওঁক আজি 20 বছৰ পৰা চিনি পাওঁ তেওঁ মানে বহুত হাৰ্ড ৱৰ্কিং মেন আৰু আজি যেটো প্ৰগতি হৈছে ইয়া পেণ্ডেলৰ যেটো ডেকৰেশ্যন হৈছে এটো মইতো বোম্বেত ঘূৰি থাকোঁ বোম্বে নিচিনা লাগিছে আৰু আশা কৰোঁ ফিউচাৰো আৰু ভাল কৰিব মানুহজনে আৰু সবে ছাপোৰ্ট কৰিবা আমাৰ শংকৰদাৰে বহুত পলাইট মানুহ বহুত ভাল মানুহ আমাৰ লোকেল মানুহ এয়া আছিলে শংকৰদাক বিচাৰি পাই গৈছিলোঁ যি বৃহৎ ডাঙৰ যিখন পেণ্ডেল আছিলে সেই পেণ্ডেলৰ অনাৰ হয় শংকৰদা তেওঁৰ ডেকৰেটৰ ষ্টেণ্ড হৈছে আপোনাৰ ডবকাতে হয় আমাৰ ডবকাৰে হয় আৰু এই ডবকাৰ এইগৰাকী শংকৰদাৰ হাতত
তেওঁ আচলতে বাহিৰৰ পৰাও বহুত মানুহ আনি এই পেণ্ডেলৰ এনেধৰণৰ কামবোৰত বিভিন্ন দিনৰ পৰা তেওঁ কৰাই আছে আৰু এইবাৰ মানে প্ৰথমবাৰৰ বাবে ইমান জাক জমকতা ইমান ডাঙৰকৈ পেণ্ডেল বহুত এৰিয়া লৈ আৰু বহু কেইবিঘা মাটি লৈ মানে আপুনি এফালে পুৰুষৰ ৰাস্তা আনফালে মহিলাসকলৰ সোমাই যোৱা প্ৰৱেশদ্বাৰ আৰু একফালে যুৱকসকলৰ পুৰুষসকলৰ সোমাই যোৱা প্ৰৱেশদ্বাৰ ভিতৰত আম গছ মানে আপুনি দেখিলে গম পাব যে হয়তো মানে আচলতে প্ৰকৃত আম গছ আচলতে আম নহয় এয়া ডেকৰেটৰ শংকৰদাৰ হাতৰ পৰশত এয়া আম গছ বনাই দিছে ভিতৰত ফটো চেলফি সেশন বেলেগকৈ মানে বিভিন্ন ধৰণৰ জাক জমকতা বুজাই এই পেণ্ডেলখনত চমৎকাৰ দিছে ক'বলৈ গ'লে আমাৰ এই শংকৰদাই আৰু স্ক্ৰীনত শংকৰদাৰ নাম্বাৰ আছে আপোনালোকে এনেধৰণৰ পেণ্ডেল যদি লাগে আপোনালোকৰ শংকৰদাৰ এই স্ক্ৰীনত যোগাযোগ কৰিব পাৰে কেৱল ইমান ডাঙৰ যে কোটি কোটি লাখ লাখ টকাৰ পেণ্ডেলৰ কোনো কথা নহয় সৰু বৰ যেনে ধৰণৰ পেণ্ডেল লাগে সব ধৰণৰ পেণ্ডেলৰ কাম শংকৰদাই ৰাখে কিছুমানে এটা কাপোৰ এটা ডিজাইন লৈ মানে ঘূৰি থাকে কিছুমানে কিন্তু শংকৰদা সেইকাৰণে মানে তেওঁ চৰ্চিত ডবকাৰ আৰু ডবকাৰ ক'বলৈ গ'লে ষ্টাইল বজাৰৰ অপজিট ছাইডত যিখন মানে মা ৰেখা টেণ্ট আছে এই মা ৰেখা টেণ্টৰ গৰাকী হৈছে শংকৰদা আপোনালোকক দেখাই দিছোঁ মই আজি আৰু হোজাই ডংকি গাঁৱত এই বৃহৎ সুন্দৰ জাক জমকতাৰ বিয়াখন হৈছিলে য'ত হেজাৰ হেজাৰ মানুহ কিমান হেজাৰ মানুহ হ'ব হেজাৰ হেজাৰ মহিলা নামী দামী VIP মানুহসকল এই বিয়াখনত আহি তেওঁলোকে আচলতে নিমন্ত্ৰণ ৰক্ষা কৰি এই বিয়াখনত তেওঁলোকে আচলতে বিয়াখন চাবলৈ আহিছে খাবলৈ আহিছে এনেদৰে ক'বলৈ গ'লে আজমল ফেমিলিৰ পৰা আৰু ডাঙৰ ডাঙৰ মানে ফেমিলি প্ৰভাৱশালী ফেমিলিসকলকো ইনভাইট কৰা হৈছে আশ্ৰফ আহমদ বুলি যিগৰাকী যুৱক ডংকি গাঁৱৰ এই আশ্ৰফ আহমদৰ আছিলে এই হোজাই ডিষ্ট্ৰিক্টৰ ডংকি গাঁৱৰ এই বিয়াখন ডংকি গাঁও না গোপাল নগৰ এটা ডংকি গাঁও আসসালামু আলাইকুম আৰু এনেদৰে ক'বলৈ গ'লে হেজাৰ হেজাৰ মানুহ একেবাৰে এই ডনবক্সৰ পৰা গাড়ী তাৰ পৰা লানি লাগিছে তাৰ পৰা একেবাৰে শাৰী পাতি ইয়ালৈকে ট্ৰাফিক জাম আৰু এই হৈছে শংকৰদাৰ হাতৰ পৰশত দূৰ দূৰণিৰ পৰা কলকাতা আচলতে মুম্বাইৰ পৰাও এই ডেকৰেটৰৰ কামত তেওঁ মানুহসকল তেওঁৰ ষ্টাফসকল আছে কেটাৰিং কোনোবা আছে নেকি বাহিৰৰ নাই কেটাৰিংটো আমাৰ নহয় এইটো কেটাৰিংটো তেখেতে গুৱাহাটীৰ পৰা আনিছে খোৱাটো যি ব্যৱস্থা সেইটো গুৱাহাটীৰ পৰা কৰিছে এইটো আমিৰুল্লাহ বুলি এজন মানুহ আছে নীলবাগানৰ তেখেতে এইটো চাই আছে আমি পেণ্ডেলটোৱে কৰিছোঁ আৰু দাদা আপুনি অহাৰ কাৰণে আমি আপোনাক ধন্যবাদ দিছোঁ আপোনালোকক লগ পাই ভাল লাগিছে আপুনি ইমান মানে আজি 2-3 দিন ৰাতিপুৱা টোপনি নাই গতিকে আমিও আপোনাক সময় দিব নোৱাৰোঁ এতিয়া আমি ঘৰত যাম গতিকে ভাল পাইছোঁ ঠিক আছে ধন্যবাদ থাকিলে ঠিক আছে নমস্কাৰ দাদা থেংক ইউ আপোনালোকে ভাল লাগিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব